অসমীয়া ভাষা উৎপত্তি মত। অসমীয়া ভাষা সন্দৰ্ভত হিউৱেন চাঙৰ মতটোৱেই সৰ্বপ্ৰথম। তেওঁৰ মতটো হ'ল তেওঁলোকৰ অৰ্থাৎ কামৰূপৰ মানুহৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ। বিভিন্ন ভাষাবিদৰ মত। ক. অসমীয়া ভাষা উৎপত্তি মাগধী প্ৰাকৃত। সমৰ্থিত ব্যক্তিসকল জ্ঞাচৰণ সুনীতি কুমাৰ চট্টোপাধ্যায়, বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা, উপেন্দ্ৰনাথ গোস্বামীৰ নাম উল্লেখযোগ্য। খ. অসমীয়া ভাষা উৎপত্তি কামৰূপী প্ৰাকৃত। সমৰ্থিত ব্যক্তিসকল বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ নাম উল্লেখযোগ্য। গ. অসমীয়া ভাষা উৎপত্তি সৌমপ্ৰাকৃত। সমৰ্থিত ব্যক্তি দেৱানন্দ ভৰালী। ঘ. অসমীয়া ভাষাটো সৌৰসেনী আৰু মাগধী অপভ্ৰংশৰ মিশ্ৰণ বুলি কালিৰাম মেধিয়ে কৈছে। ঙ. কনকলাল বৰুৱাই পৈখাচী প্ৰাকৃতক সমৰ্থন কৰিছে। প্ৰথম জনাথান ব্ৰাউনে অসমীয়া ভাষা অনাৰ্য ভাষা বুলি মত প্ৰকাশ কৰিছে। ধন্যবাদ।